নমস্কাৰ আজি 24 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ 70% মুছলমান ভোট থকা লাহৰীঘাটত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ এটা সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল চাচা মামাৰ ভোট নালাগে মিয়া মুছলমানৰ ভোট আমাৰ প্ৰয়োজন নাই কিন্তু এইবাৰ 70% মুছলমান ভোট থকা নগাঁও লাহৰীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট বিখ্যা পৰৱৰ্তী খবৰ কংগ্ৰেছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰিছে কংগ্ৰেছে দেশত 60 বছৰে কি কৰিলে কি দিলে কংগ্ৰেছে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতি ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে যে কংগ্ৰেছে ভাৰতত বৈপ্লৱিক কাম কৰিছে এক নম্বৰ দেশক স্বাধীনতা দিছে দ্বিতীয় নম্বৰ দেশক সংবিধান দিছে তৃতীয় নম্বৰ দেশত কঢ়িয়াই আনিছে সেউজ বিপ্লৱ শ্বেত বিপ্লৱ আৰু চতুৰ্থ নম্বৰ বেংক ৰাষ্ট্ৰীয়কৰণ কৰিছে কংগ্ৰেছে পঞ্চমতে ৰাজভাত্তা বাতিল কৰা হৈছে কংগ্ৰেছৰ আমূলত আৰু ষষ্ঠতে দেশত কম্পিউটাৰ বিপ্লৱ আনিছে কংগ্ৰেছ চৰকাৰে কিন্তু ইমান কৰাৰ পাছতো বিজেপিয়ে প্ৰশ্ন কৰিছে যে কংগ্ৰেছে দেশত কি কৰিছে আন এটা খবৰ মুছলিম বিবাহ বহু বিবাহ বন্ধ প্ৰসংগত ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী দুমাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে কেবিনেট বৈঠকৰ সিদ্ধান্তৰ জৰিয়তে আইন বাতিল কৰিছিল ৰাজ্য চৰকাৰে মুছলিম বিবাহ বহু বিবাহ আইন বন্ধ কৰাৰ পাছতেই এইবাৰ এই বন্ধ প্ৰসংগত ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাননী প্ৰেৰণ কৰিছে আৰু দুমাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰক পৰৱৰ্তী খবৰ নিৰ্বাচন আহিলেই ভোট লাগে প্ৰধানমন্ত্ৰী মোদীৰ কিন্তু বিপদৰ সময়ত মোদীক দেখা নাপায় ৰাইজে মোদীক উপৰ্যুপৰি আক্ৰমণ প্ৰিয়ংকা গান্ধীয়ে কৈছে মণিপুৰত সেনা জোৱানৰ পত্নীৰ বস্ত্ৰ হৰণ কৰোঁতে মংগলসূত্ৰৰ কথা প্ৰধানমন্ত্ৰীৰ মনত নপৰিল কিন্তু এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচন অহাৰ লগে লগেই হিন্দু মুছলমানৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিলে মোদীয়ে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰি এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আন এটা খবৰ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা অদ্ভুত প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে কিছুমান শক্তিয়ে বিচাৰি আছে ভাৰতত কংগ্ৰেছৰ নেতৃত্বত এখন দুৰ্বল চৰকাৰ গঠন হওক এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য কৰিছে কাক উদ্দেশ্য কৰি কি উদ্দেশ্যত এই মন্তব্য কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও কিছুমানে মুছলমানক উদ্দেশ্য কৰি এই মন্তব্য কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী সভাত তেওঁ কৈছে যে কিছুমান শক্তিয়ে বিচাৰি আছে ভাৰতত কংগ্ৰেছৰ নেতৃত্বত এখন দুৰ্বল চৰকাৰ গঠন হওক আন এটা খবৰ মই জাত পাতৰ প্ৰতি আগ্ৰহী নহয় বৰঞ্চ ন্যায়ৰ প্ৰতিহে আগ্ৰহী আজি ভাৰতৰ 90% মানুহৰ লগত অন্যায় কৰা হৈছে আমি মাত্ৰ ইমানেই কৈছো যে জাতি লোকপিয়লৰ জৰিয়তে আমি গম পাওঁ কিমান অন্যায় হৈ আছে এই কথাষাৰ কোৱাৰ লগে লগে সংবাদ মাধ্যম আৰু নৰেন্দ্ৰ মোদী উন্মাদ হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিজেপিক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ নৰেন্দ্ৰ মোদীয়ে 10 বছৰ ধৰি কৈ আছিল যে তেওঁ ওবিসি কিন্তু জাতি লোকপিয়লৰ কথা কোৱাৰ লগে লগে তেওঁ কয় ভাৰতত ধনী আৰু দুখীয়া দুটা জাতিহে আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি আপুনি দুখীয়াৰ তালিকাখন চাই তাত ST SC OBC শ্ৰেণীৰ মানুহ পাব কিন্তু ধনীসকলৰ তালিকাত এজনৰো নাম বিচাৰি নাপাব গতিকে জাতি লোকপিয়ল মোৰ বাবে ৰাজনৈতিক বিষয় নহয় ই মোৰ জীৱনৰ মিছন এবাৰ বিজেপিক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আন এটা খবৰ 70%তকৈ অধিক মুছলমান ভোট থকা লাহৰীঘাটত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিলে
মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আপোনালোকৰ জ্ঞাত নগাঁও লোকসভাৰ লাহৰিঘাট বিধানসভা সমষ্টিত 70%তকৈও অধিক মুছলমান ভোটাৰ আছে 1967 চনৰ পৰা কংগ্ৰেছে এই সমষ্টিটো দখল কৰি আহিছে কেৱল মুছলমানৰ ৰাজনীতিৰ আলম লৈ আচৰিত কথা ইয়াই যে জৰুৰীকালীন অৱস্থা আৰু ইউপিএ চৰকাৰৰ বিষবাস্প সদৃশ দুৰ্নীতি ভ্ৰষ্টাচাৰেও তেওঁলোকক লৰাব পৰা নাছিল কিন্তু এইবাৰ সকলোৱে বুজি উঠিছে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নেতৃত্ব প্ৰদান নকৰিলে দেশৰ উন্নয়ন আৰু বিকাশৰ গতি স্তব্ধ হ'ব এইবাৰ নগাঁও লাহৰিঘাটত উপস্থিত হৈ কংগ্ৰেছ অধ্যুষিত অঞ্চলত থিয় হৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই ভালকে জানে নগাঁও লোকসভা সমষ্টিত মুছলমান অবিহনে বিজেপি জিকিবই নোৱাৰে যাৰ বাবে এতিয়া মুছলমানৰ প্ৰতি অলপ আদৰ সন্মান বেছি দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ 3 বছৰৰ ভিতৰত শৰণাৰ্থীয়ে পাব দেশৰ নাগৰিকত্ব অন্য দেশৰ ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকক আমি নাগৰিকত্ব দিম কংগ্ৰেছক আক্ৰমণ কৰি এই মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে কোন দলে কি কৈছে কৈ থাকক আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ বিজেপি চৰকাৰে যি কথা কৈছে সেইটো কাৰ্যকৰী কৰিবই অমিত শ্বাহে কৈছে 3 বছৰৰ ভিতৰত শৰণাৰ্থীয়ে পাব দেশৰ নাগৰিকত্ব আন এটা খবৰ 2026ত দিছপুৰৰ পৰা পদুম ফুলৰ শিপা উভালি ব্ৰহ্মপুত্ৰত পেলাম নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এবাৰ বিজেপিৰ বিৰুদ্ধে এইদৰে গৰজি উঠি এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ পুনৰ চৰ্চাত ইছলাম ধৰ্ম গ্ৰহণ কৰা পপ সিংগাৰ পত্নীৰ হৈতে মিলি দাউদ কিমে নিৰ্মাণ কৰিছে আটক ধুনীয়া এখন মছজিদ নিজকে নিয়োজিত কৰিছে ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰত এক ডাঙৰ খবৰ জনাই আছো জীৱনৰ অৰ্থ বিচাৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে জনপ্ৰিয় পপ সিংগাৰ গৰাকীয়ে কোৰিয়াত এখন আটক ধুনীয়া মছজিদ বনাইছে এইগৰাকী সিংগাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিয়েই ইছলামৰ প্ৰতি তেওঁৰ দায়িত্ব যেন বৃদ্ধি কৰিছে এইগৰাকী পপ সিংগাৰে পৰৱৰ্তী খবৰ দ্বিতীয় পৰ্যায়ৰ আজিৰ ভোট গ্ৰহণৰ পূৰ্বে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ তিনিটা বিস্ফোৰণত ভাঙি পৰিল এখন দলং শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন মণিপুৰতো ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ দুদিন পূৰ্বে কাংপুকাপ্পি জিলাত একেৰাহে তিনিটা বিস্ফোৰণত এখন দলং ভাঙি পৰিছে মঙ্গলবাৰে গভীৰ নিশা সংঘটিত হৈছে এই বিস্ফোৰণ অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই কিন্তু ইম্ফল আৰু ডিমাপুৰ সংযোগী 2 নং ৰাষ্ট্ৰীয় ঘাইপথত যানজঁট বৃদ্ধি পাইছে নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি মঙ্গলবাৰে নিশা 1:15 সংঘটিত হৈছে এই বোমা বিস্ফোৰণ বৰ্তমান পৰ্যন্ত কোনো উগ্ৰপন্থী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই ইতিমধ্যে তদন্ত আৰম্ভ হৈছে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযুক্তৰ সন্ধান চলি আছে